প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম কৰিছো। আজি মই আপোনালোকৰ আগত বহুত ধুনীয়া এটা ৰেচিপি বনাই দেখুৱাম। থাম্বনেইলখন দেখি গম পাইছে ভাতকেৰেলা বহুত ধৰণে খাব পাৰি, শুকান ভাজি বা বেলেগ বেলেগ ধৰণেও খাব পাৰি। মই আজি এই ভাতকেৰেলাৰ তৰকাৰীখন কেনেদৰে বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম। আৰু এই ভাতকেৰেলাৰ তৰকাৰীখন বহুতে সোৱাদ লগা আৰু ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এয়া দেখিছেনে, কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই আৰু খাবলৈ বহুত সোৱাদ লগা হয়, হেলথি হয়। আৰু এই তৰকাৰীখনৰ লগত দাইল ভাজি নোহোৱাকৈ ভাত সাজ ধুনীয়াকৈ আপোনালোকে খাব পাৰিব। আৰু কেতিয়াবা দাইল ভাজি বনাবলৈ যদি এলাহ লাগে তেতিয়াহ'লে এনেদৰে এবাৰ বনাই খাব পাৰিব। সেইবুলি ভাবি মই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। মই এয়া দি দিলোঁ ভাতকেৰেলাৰ তৰকাৰী, লগতে এয়া মই পিঁয়াজ দুটুকুৰামান কাটি লৈছোঁ আৰু লৈছোঁ মই এয়া তিয়ঁহ, আৰু লগতে আম আচাৰ অকণমান লাগিবই নহয় জানো। এয়া লৈছোঁ মই ঘৰত বনোৱা আম আচাৰ, বহুত সোৱাদ লগা। মোৰ ভিডিঅ'ত আছে, আপোনালোকে চাব মই কেনেধৰণে বনাইছোঁ। আৰু বহুতে চাইছে বাৰু আম আচাৰ, বহুতে ভাল পাইছে চাই, আৰু সেয়া আম আচাৰ আগৰে হয়। এতিয়া মই কেনেধৰণে এয়া ভাতৰ কাঁহীখন সজাই ল'লোঁ। দাইল ভাজি একোৱেই নালাগে, মই কৈছোঁ এনেধৰণে যদি আমি ভাতকেৰেলা বনাওঁ দাইল ভাজি নোহোৱাকৈ বহুত ধুনীয়াকৈ সোৱাদ লগাকৈ খাব পাৰি। আৰু এতিয়া মই ভাত খাম আৰু আপোনালোককো দেখুৱালোঁ। এতিয়া মই কেনেধৰণেনো এই ভাতকেৰেলাৰ তৰকাৰীখন বনালোঁ আপোনালোকক দেখুৱাওঁ আৰু মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহকচোন। ভাতকেৰেলাৰ তৰকাৰীখন বনাবৰ কাৰণে মই এয়া লৈছোঁ ভাতকেৰেলা, একদম ধুনীয়া ধুনীয়া কোমল কোমল ভাতকেৰেলা লৈছোঁ 5টা, আৰু এটা আলু লৈছোঁ, লগতে এটা পিঁয়াজ লৈছোঁ আৰু 2টা বিলাহী লৈছোঁ। এয়া আপোনালোকে নিজৰ হিচাপত কম বেছি কৰিও ল'ব পাৰে। আৰু মই আজি একদম মছলা ব্যৱহাৰ নকৰাকৈ একদম চিম্পুলকৈ খাবলৈ সোৱাদ লগাকৈ আপোনালোকৰ আগত বনাই দেখুৱাম, আপোনালোকে চাই থাকিবচোন। আৰু এতিয়া মই এইখিনি ভালদৰে ধুই লওঁ। এয়া ভাতকেৰেলা মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু বাকলি তেনেধৰণে মই গুচোৱা নাই, মাত্ৰ ওপৰৰ পৰা এনেদৰে চুচিহে দিছোঁ। এতিয়া ভাতকেৰেলাবোৰ কেনেকৈ মই কাটিম তাকে অকণমান আপোনালোকৰ আগত দেখুৱাই দিছোঁ। প্ৰথমতে দুফাল কৰিছোঁ আৰু গুটিবোৰ একেবাৰে কোমল গুটি হয়, সেইকাৰণে গুটি মই থাকিবলৈ দিম। যদি বেছি বুঢ়া গুটি ওলায় সেইটো গুটিখিনি উলিয়াই দিব লাগিব। এতিয়া আমি এনেদৰে সৰু সৰুকৈ একেবাৰে মিহি মিহিকৈ কাটি ল'ম। এয়া দেখিছেনে, মই এনেদৰে এয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এনেদৰে মই গোটেইকেইটা ভাতকেৰেলা সৰু সৰুকৈ পিচ কৰি কাটি ল'ম। ভাতকেৰেলা কাটি ল'লোঁ সৰু সৰুকৈ, আৰু আলু দেখিছেনে মই সৰু সৰুকৈ পিচ কৰিছোঁ, বেছি ডাঙৰ কৰা নাই, সৰু সৰুকৈ পিচ কৰি কাটি ল'লোঁ। লগতে এয়া বিলাহীখিনিও সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি মিক্সিত পিচিও ল'ব পাৰি দেই, মই মিক্সিত পিচা নাই, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজটো মই এয়া মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ। এয়া গেছত মই এখন কেৰাহী পাতি দিলোঁ আৰু তাতে মিঠাতেল দি দিছোঁ অকণমান। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই এয়া কাটি থোৱা ভাতকেৰেলা আৰু আলুখিনি ইয়াতে দি দিম। আলুও দি দিছোঁ লগতে, কাৰণ আমি আলুবোৰ মিহি মিহিকৈ কাটিছোঁ। এতিয়া এইখিনি মই লৰাই দিম। এয়া মই ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া আমি গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু এইখিনি এতিয়া 2-3 মিনিটমান মই গেছতে আৰু ভাপতে সিজিবলৈ দিম। আৰু গেছৰ ফ্লেমটো বেছি নকৰোঁ, কাৰণ জ্বলি যাব পাৰে, কাৰণ আমি পানী দিয়া নাই, তেলতে অকণমান দেৰি সিজিবলৈ দিম আৰু ঢাকোনখন লগাই দিছোঁ। এয়া আমাৰ 3 মিনিট হৈ গ'ল, মই ঢাকোনখন দাঙি চাইছোঁ আৰু আমাৰ ভাতকেৰেলা ধুনীয়াকৈ সিজি গ'ল। মই মাজতে লৰাই দিছিলোঁ দেই, সেয়া মই আপোনালোকক নেদেখুৱালোঁ। আৰু একেবাৰে চিম গেছত বনোৱাৰ কাৰণে আমাৰ ভাতকেৰেলাখিনি একদম ধুনীয়াকৈ সিজি গৈছে আৰু তলত লগা নাই। এতিয়া মই এইখিনি এখন প্লেটত প্ৰথমতে ওলোৱাই ল'ম। এয়া দেখিছেনে, ভাতকেৰেলাখিনি ভগাও নাই, যেনেদৰে পিচ হিচাপত কাটিছিলোঁ তেনেদৰেই আছে। এয়া এতিয়া গোটেইখিনি মই প্ৰথমতে ওলোৱাই ল'ম। এয়া মই কেৰাহীৰ পৰা গোটেইখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া ইয়াত আমাৰ অকণমান তেল লাগিয়ে আছে, মই আৰু বেলেগে তেল নিদিওঁ। এতিয়া ইয়াতে মই এয়া পিঁয়াজখিনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই বেছি কৰি দিছোঁ। আৰু এই পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লকে মই ভাজি ল'ম। আৰু ইয়াতে অকণমান মই জিৰা দি দিওঁ, মই মছলা আৰু বেলেগ ব্যৱহাৰ নকৰোঁ।
অকণমান জিৰা দি দিছোঁ। সেইকাৰণে আপোনালোকে যদি মছলা দিব বিচাৰে, বেছি স্পাইচি কৰি খাব বিচাৰে, ইয়াত নহৰু আদাৰ পেষ্ট বা গৰম মছলা যি মছলা আপোনালোকে ভাল পায় এই সময়তে আপোনালোকে দি ল'ব পাৰিব। মই একদম চিম্পুলকৈ বনাইছোঁ, মছলা নোহোৱাকৈ। হেল্থৰ কাৰণেও ভাল এনেদৰে খালে। মছলা বেছি কেতিয়াবা খাওঁ বাৰু দেই, তেনেকুৱা কথা নহয় একেবাৰে নাখাওঁ, কেতিয়াবা খাওঁ। আৰু ভাতকেৰেলাৰ তৰকাৰীখন এনেদৰে খালেহে বহুত ভাল লাগে, একদম চিম্পুলকৈ, বহুত সোৱাদ লগা হয়। আৰু এতিয়া মই পিঁয়াজখিনি একদম ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। এয়া আমাৰ পিঁয়াজখিনি ভাজি হৈ গ'ল, ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু পিঁয়াজৰ পৰা বহুত ধুনীয়া গন্ধ এটা ওলাইছে। এতিয়া মই কাটি থোৱা এই বিলাহীখিনিও ইয়াতে দি দিছোঁ আৰু এইখিনি লৰাই দিম। আৰু ইয়াতে মই সোৱাদ অনুসৰি এয়া নিমখ লৈছোঁ, নিমখ দি দিছোঁ আৰু হালধিও দি দিছোঁ। এতিয়া ভাল ধৰণে লৰাই দিম। বিলাহীখিনি আপোনালোকে পিচি ল'বও পাৰে দেই, মই আৰু মিক্সিটো উলিয়াবলৈ বেয়া পালোঁ, সেইকাৰণে মই এনেদৰে ল'লোঁ। এতিয়া বিলাহীখিনি আমি জহিবলৈ দিম আৰু ঢাকোনখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই কম কৰি দিম। এয়া আমি বিলাহী দাঙি চাওঁ। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ একদম বিলাহী সিজি গ'ল। মই হাতাখনেৰে ভাঙি দিছোঁ। মাজতে পানী অকণমান দি দিছিলোঁ দেই, তেতিয়াহে বিলাহীখিনি ভালদৰে জহি যাব। এয়া এতিয়া ইয়াতে মই গৰম পানী দিম। এয়া গৰম পানী কৰি থৈছোঁ, চচত অলপ দি দিছোঁ। এগিলাচমান হ'ব, ডাঙৰ গিলাচেৰে। এয়া মই এগিলাচমান গৰম পানী দিছোঁ। ঠাণ্ডা পানীও দিব পাৰে, ঠাণ্ডা পানী দিলে কেতিয়াবা কি হয় ফেন উঠাৰ দৰে হৈ পৰে। সেইকাৰণে মই ভাবিলোঁ গৰম পানী দিওঁ, গৰম পানী দিলে এনেও উতলাব লাগিবই। আৰু এতিয়া এইখিনি মই ভালদৰে উতলাই ল'ম। প্ৰথমতে এয়া আমাৰ ধুনীয়াকৈ বিলাহী পানী উতলি গ'ল, দেখিছেনে? এয়া ফেন অহা নাই, গৰম পানী দিয়াৰ কাৰণে ফেন অহা নাই। এতিয়া আমি যে ভাতকেৰেলাখিনি ভাজি থৈছিলোঁ সেইখিনি আমি ইয়াতে দি দিম। এয়া গোটেই ভাতকেৰেলাখিনি মই ইয়াতে ধুনীয়াকৈ দি দিলোঁ। আৰু ইয়াত আৰু এটা বস্তু দিম মই এতিয়া, অকণমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ এয়া দি দিছোঁ। কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিলে কি হয়, মানে তৰকাৰীখন ৰংটো বহুত ধুনীয়া লাগে আৰু অকণমান জ্বলাও হয়। সেইকাৰণে, কাৰণ মই ইয়াত বেলেগ ধৰণৰ জলকীয়া, কেঁচা জলকীয়া বা গুড়ি জলকীয়া একো দিয়া নাই। আমি জলকীয়াটো অকণমান কম খাওঁ। আৰু আপোনালোকে যদি এনেদৰে বনায় তেতিয়াহ'লে কেঁচা জলকীয়াই হওক বা যিকোনো ধৰণৰ জলকীয়াই হয় আপোনালোকে ইয়াতে দি দিব। আৰু মছলা, গৰম মছলা বা যিকোনো মছলাও এই সময়তে আপোনালোকে দি দিব পাৰে। মই মছলা ব্যৱহাৰ কৰা নাই, চিম্পুলকৈ বনাইছোঁ। এয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গ'ল। এতিয়া এইখিনি বহুত ভালদৰে উতলিব লাগিব, কাৰণ আমি ভাতকেৰেলা ভাজোঁতে নিমখ দিয়া নাছিলোঁ। সেইকাৰণে এতিয়া ইয়াত নিমখ সোমাব লাগিব, তেতিয়াহে খাবলৈ ভাল লাগিব, নহয় জানো বাৰু? সেইকাৰণে মই এতিয়া এইখিনি খুব ভালদৰে উতলাই ল'ম। এয়া চাওকচোন, আমাৰ ধুনীয়াকৈ ভাতকেৰেলাৰ তৰকাৰী হৈ গ'ল। এয়া আৰু ধুনীয়াকৈ সিজিয়ে আছে। প্ৰথমতে আমি ভাজি লৈছিলোঁ ভাতকেৰেলা, সেইকাৰণে সিজিয়ে আছে। আৰু যদি আপোনালোকে অকণমান পনীয়া কৰিব বিচাৰে পানী সেই হিচাপত দিব লাগিব। মই অকণমান ডাঠ কৰিম আৰু অকণমান এনেকৈ ভাঙি দিছোঁ আলু চাই চাই, তেতিয়া মানে তৰকাৰীকণ একদম ডাঠ হ'ব আৰু খাবলৈ সোৱাদ লগা হ'ব। আলু চাই চাই মই ভাঙি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এই আলু কিটুকুৰা ভাঙি দিছোঁ। এয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া বেছি মই পাতল কৰা নাই, এয়া দেখিছেনে? আৰু এয়া ভাতৰ লগতো খাব পাৰি আৰু ৰুটিৰ লগতো খাব পাৰি। এনেধৰণে বনালে আৰু ভাতৰ লগত খাবলৈ বহুতে ভাল হয়। মই ৰুটিতকৈ ভাতৰ লগত খাইহে ভাল পাওঁ, সেইকাৰণে বেছি ডাঠো কৰা নাই আৰু একেবাৰে পনীয়াও কৰা নাই। এতিয়া অকণমান পনীয়া যেন লাগিছে, কিন্তু ঠাণ্ডা হোৱাৰ লগে লগে এয়া ডাঠ হৈ যাব। এতিয়া মই ইয়াতে অকণমান ধনিয়া দি দিওঁ। ধনিয়া দিব পাৰে, গৰম মছলা দিব পাৰে, যিকোনো দিব পাৰে।
আৰু লগতে অকণমান মই জালুকৰ গুড়ি দিওঁ কাৰণ আজি বৰষুণ দিছে জালুকৰ গুড়ি নিদিলোহেঁতেন কিন্তু গৰম হৈ থকাৰ হ'লে আজি অকণমান বৰষুণ বতৰ জালুকৰ গুড়ি দিলে খায়ো ভাল লাগিব আৰু ভালো আৰু অকণমান জালুক খালে নহয় জানো বাৰু বৰষুণ বতৰত এয়া চাওকচোন জালুকৰো গোন্ধ আহিব একদম বঢ়িয়া হৈছে দেই আপোনালোকে বাৰু এনেদৰে বনাইনে কেতিয়াবা ভাতকেৰেলা বহুত ধৰণে বনাব পাৰি ভাজিও খাব পাৰি শুকানকৈ মই অকণমান জুলীয়া কৰি এইকাৰণে বনালোঁ গৰম ভাতৰ লগত ঠাণ্ডা বতৰত একদম জুতি লগাই খাবলৈ বহুত ভাল হৈছে এতিয়া মই ঢাকোনখন লগাই দিম আৰু গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক আকৌ এবাৰ দেখুৱাম এয়া মোৰ ভাতকেৰেলাৰ তৰকাৰীখন হৈ গ'ল আৰু মই ঠাণ্ডা হ'বৰ কাৰণে বাউল এটাতে থৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে এয়া তৰকাৰীখন মই একেবাৰে পনীয়াও কৰা নাই একেবাৰে ডাঠো কৰা নাই মই ভাতৰ লগত খাম সেইকাৰণে এনেধৰণে ৰাখিছোঁ আৰু আপোনালোকে যদি ভাবে অলপ পনীয়া কৰোঁ পানী বেছি দি দিব আৰু জ্বলা মছলা খালেও দি দিব পাৰিব যিসকলে জ্বলা বেছি খায় একদম ভালদৰে দি দিব আৰু বৰষুণ বতৰ খাই খুব ভাল লাগিব ৰুটিৰ লগত ভাতৰ লগত আৰু মই এনেদৰে বনালোঁ আৰু আপোনালোকে বাৰু এনেদৰে ভাতকেৰেলাৰ তৰকাৰী বনাইছেনে যদি বনোৱা নাই তেতিয়াহ'লে আপোনালোকে বনাই চাব পাৰিব এবাৰ সঁচাকৈ বহুত ভাল লাগে কিন্তু দেই খাবলৈ কেতিয়াবা দাইল ভাজি বনাবলৈ এলাহ লাগিলে এনেকৈয়ে গৰম ভাতৰ লগত খাবলৈ বহুত ভাল লাগে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ চাইছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ আৰু লগতে আপোনালোকে মোক ইমান মৰম দিছে ইমান সহায় সমৰ্থন কৰিছে SR ব্লগ মাইনু চেনেলটো আৰু সেইকাৰণে মই আপোনালোকক একো দিব নোৱাৰোঁ ধন্যবাদৰ বাহিৰে একো দিব নোৱাৰোঁ মই আপোনালোকক আৰু হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক যাতে সুস্থ আৰু সুখী হৈ থাকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ